নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিআৰচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ যি বিখন বিদ্যালয়ত নিপুণ অসম বা আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ইমপ্লিমেণ্টেশ্যন হৈ আছে, যিকেইখন বিদ্যালয়ত, সেইকেইখন বিদ্যালয়লৈ মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এটি পত্ৰ আহিছে। সেই পত্ৰটি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। আপোনালোকে স্ক্ৰীণত দেখা পাই আছে। পত্ৰটি অসমীয়াতে লিখিছে আৰু লিখিছে যে, শ্ৰদ্ধাৰ মহোদয়া, আপোনালোক আটাইয়ে জ্ঞাত যে এটি শিশুৰ বাবে বুনিয়াদী স্তৰৰ শিক্ষা অতি গুৰুত্বপূৰ্ণ। শিশুৰ মগজুৰ 85% বিকাশ 6 বছৰ বয়সৰ ভিতৰতে হয়। এই বিকাশ বুনিয়াদী স্তৰৰ সামাজিক, আৱেগিক, বৌদ্ধিক, শাৰীৰিক, যোগাযোগৰ দক্ষতা আদিৰ দিশত পৰিলক্ষিত হয়। এটি শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে বিদ্যালয়ৰ বুনিয়াদী স্তৰৰ শিক্ষাৰ আদান প্ৰদান পদ্ধতি আনন্দদায়ক, খেলভিত্তিক হোৱাটো বাঞ্ছনীয়। এই বিষয়টোক গুৰুত্ব প্ৰদান কৰি সমগ্ৰ শিক্ষা অসমে ক শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ বিভিন্ন শিক্ষণ সামগ্ৰী অৰ্থাৎ TLM বিদ্যালয়সমূহত যোগান ধৰি আহিছে। এখন বিদ্যালয়ৰ মুৰব্বী হিচাপে আপোনাৰ ভূমিকা হৈছে ছাত্ৰ ছাত্ৰীয়ে মুক্তভাৱে এই সামগ্ৰীসমূহ হাতে কামে ব্যৱহাৰ কৰিবলৈ শিকাটো নিশ্চিত কৰা। এই সামগ্ৰীসমূহ আলমাৰীৰ ভিতৰতে আবদ্ধ কৰি নাৰাখি প্ৰতিগৰাকী শিশুৱে মুকলিভাৱে ব্যৱহাৰ কৰিব পৰাটো অতি প্ৰয়োজন। সচৰাচৰ দেখা যায় যে বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীয়ে এই সামগ্ৰীসমূহ ভাঙিব বুলি ধৰি লৈ তেওঁলোকক নিজৰ ৰুচি, প্ৰয়োজন আৰু ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিবলৈ দিয়া নহয়। সেয়েহে এই পত্ৰৰ দ্বাৰা আপোনাক অনুৰোধ জনোৱা হ'ল যাতে কোনো কাৰণতে কোনো শিশু শিক্ষণ সামগ্ৰীৰ ব্যৱহাৰৰ পৰা বঞ্চিত নহয়। ইয়াৰ উপৰি আপোনাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক শ্ৰেণীকোঠাৰ পাঠ আদান প্ৰদান প্ৰক্ৰিয়াত এই শিক্ষণ সামগ্ৰীসমূহ নিয়মীয়াকৈ ব্যৱহাৰৰ সুযোগ দিয়ে যেন। এই পত্ৰৰ দ্বাৰা বুনিয়াদী স্তৰৰ সাক্ষৰতা আৰু সাংখ্যিকতাৰ অৰ্থাৎ FLNৰ উন্নতিৰ ক্ষেত্ৰত আপোনাৰ পৰা ইতিবাচক সঁহাৰিৰ আশা কৰা হৈছে। শ্ৰদ্ধাৰে আপোনালোকৰ বিশ্বাসী ডাক্তৰ ওম প্ৰকাশ, IAS, মিছন সঞ্চালক, সমগ্ৰ শিক্ষা অসম। আৰু এই চিঠিখন প্ৰতিজন প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী সকলো জিলালৈ প্ৰেৰণ কৰা হৈছে। অৰ্থাৎ FLNৰ ইমপ্লিমেণ্টেশ্যনৰ ওপৰত যেতিয়া বিদ্যালয়সমূহত ইনস্পেকশ্যন কৰিবৰ কাৰণে কোনো বিষয়া আহে, তেতিয়া প্ৰায়ে বিদ্যালয়সমূহত দেখা পোৱা যায় যে যিখিনি প্ৰচুৰ পৰিমাণে আমাৰ FLNৰ TLM বা এক্টিভিটিছ কৰাবৰ কাৰণে সামগ্ৰী যোগান বিদ্যালয়সমূহত ধৰা হৈছে, সেই সামগ্ৰীসমূহ ভাঙিব, ল'ৰা ছোৱালীয়ে লৈ যাবগৈ পাৰে, কমি যাব পাৰে, হিচাপ মিলাওঁতে অসুবিধা হ'ব, তেনেধৰণৰ বিভিন্ন কাৰণত সামগ্ৰীসমূহ সযতনে আলমাৰীৰ ভিতৰত বা কোনো ট্ৰাংকত তেনেধৰণৰ জেগাত সযতনে ৰাখি থোৱা হয়। সেইখিনি সহজতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ইচ্ছা অনুসৰি যেতিয়া ইচ্ছা তেতিয়া ব্যৱহাৰ কৰিব পৰাকৈ ৰখা নাযায়, তাক সুৰক্ষিতভাৱে ৰখা হয়। আৰু ইয়াৰ ফলস্বৰূপে ছাত্ৰ ছাত্ৰীসকলে সঠিকভাৱে এই শিক্ষণ সামগ্ৰীসমূহ অৰ্থাৎ TLMসমূহ ব্যৱহাৰ কৰি তেওঁলোকৰ পাঠ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ সক্ষম হৈ থকা নাই। বা বহুত শিক্ষক-শিক্ষয়িত্ৰীও এই TLMসমূহ নেদেখাৰ কাৰণে কোনটো TLM কেতিয়া কোনটো পাঠৰ লগত ব্যৱহাৰ কৰিব পাৰিব সেই বিষয়ে নজনাৰ কাৰণে TLMসমূহ ব্যৱহাৰৰ পৰা আঁতৰি থাকে। গতিকে আমি এই ক্ষেত্ৰত কিছু নলেজ গোটাই লৈ পেলাই TLMসমূহ ব্যৱহাৰৰ যোগেদি হাতে কামে ছাত্ৰ ছাত্ৰীসকলক যাতে FLN ছাকচেছ হোৱাৰ ক্ষেত্ৰত বা হাতে কামে তেওঁলোকে মিনিমাম লেভেল অফ লাৰ্ণিং যাতে লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰাটো প্ৰতিজন শিক্ষক-শিক্ষয়িত্ৰীৰ লগত প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীগৰাকীৰো দায়িত্বও কৰ্তব্যৰ ভিতৰত পৰে। গতিকে FLN মিছন যিহেতু আমাৰ বৰ্তমান চলি আছে আৰু 2027-28 লক্ষ্য হিচাপে লোৱা হৈছে, 27-28 চনৰ ভিতৰত তাৰ যি উদ্দেশ্য আছে, যিখিনি অবজেক্টিভছ আছে, সেইখিনি আমি প্ৰাপ্ত কৰিম বুলি ধৰি লোৱা হৈছে। গতিকে আমি এই বছৰ আৰু জোৰ দিব লাগিব যাতে FLN মিছনটো ছাকচেছ হয়। সেই গতিকে MD ছাৰৰ ফালৰ পৰা প্ৰতিখন জিলাৰে প্ৰতিজন প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীলৈ এই পত্ৰটি দিয়া হৈছে যাতে তেওঁলোকে শিক্ষক-শিক্ষয়িত্ৰীসকলক সুবিধা কৰি দিয়ে, যাতে শিক্ষক-শিক্ষয়িত্ৰীসকলে TLMসমূহ ব্যৱহাৰ কৰিব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবেও সহজে ঢুকি পোৱা ঠাইত যাতে TLMৰ বা এক্টিভিটিছ কৰিব পৰা সামগ্ৰীসমূহ ৰাখে, যাতে তেওঁলোকে যেতিয়া ইচ্ছা নিজৰ ইচ্ছা অনুসৰি নিজৰ ৰুচি অনুযায়ী তেওঁলোকে এই TLMসমূহ ব্যৱহাৰ কৰিব পাৰে।
গতিকে এইটো এটা খুবেই ইম্পৰ্টেণ্ট এটা এপিল আমাৰ MD ছাৰৰ ফালৰ পৰা প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকললৈ। গতিকে এই বাতৰিটো স্প্ৰেড কৰি পেলাই যাতে প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰ লগতে প্ৰধান শিক্ষক শিক্ষয়িত্ৰীও গম পায় তাৰ ব্যৱস্থা কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।